মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টিলৈ। তোমালোকে বহুতে মোক কল কৰি সুধিছিলা বা বহুতে তোমালোকে কমেণ্ট কৰি জনাইছিলা যে ছাৰ হাউ টু এটেম্প্ট ইণ্টাৰভিউ আফটাৰ কোৱালিফাইড আজমল ছুপাৰ 40 ফাৰ্ষ্ট ফেজ এক্সাম। তো তোমালোকে যদি প্ৰথম যিটো ফেজ এক্সাম হৈছে, যিটো 28 ডিচেম্বৰত এক্সাম হৈছে, যিসকলে তোমাৰ ৰিটেন এক্সামটো ক্লিয়াৰ হৈছে আৰু তোমালোকক ইণ্টাৰভিউৰ কাৰণে মাতিব, আৰু এই ইণ্টাৰভিউটো তোমালোকে কেনেকৈ এটেম্প্ট কৰিবা আৰু এই ইণ্টাৰভিউটো কিহৰ কাৰণে গুৰুত্বপূৰ্ণ হয় সেই বিষয়েও আলোচনা কৰিম, আৰু তুমি কেনেকৈ ইণ্টাৰভিউটো এটেম্প্ট কৰিবা সেই বিষয়েও আলোচনা কৰিম। আৰু যিসকলে ছেকেণ্ড ফেজ দিম বুলি ভাবি আছা বা প্ৰথম ফেজত তোমাৰ বেয়া ৰিজাল্ট হৈছে, আকৌ ছেকেণ্ড ফেজৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা, সেইসকলৰ কাৰণে ভাল এটা তোমালোকৰ কাৰণে সুখবৰ আছে। তো তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। এতিয়া চোৱা, প্ৰথমতে আমি চাওঁ যে আমি ছুপাৰ 40 যেতিয়া তোমাৰ এক্সামটো ক্লিয়াৰ হ'ল, এক্সাম ক্লিয়াৰ হোৱাৰ পিছত তোমাৰ কি কৰে, ইণ্টাৰভিউ সিহঁতে লয়। আৰু এই ইণ্টাৰভিউত তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে বা কি হয়, এই গোটেইখিনি মই তোমাৰ যোৱা বছৰ যিসকলে তোমাৰ ইণ্টাৰভিউ দিছে সেইসকলৰ ওচৰৰ মই তথ্য লৈ তোমালোকক এই কথাখিনি কৈ আছোঁ। আৰু মই নিজেও গম পাওঁ, কাৰণ আজমল ছুপাৰ 40ৰ বহুত কথা মই জানো। ইয়াতে চোৱা, প্ৰথমতে তোমালোকে কি কৰিবা, ইয়াতে চোৱা এটা সৰু এটা ৰিকুৱেষ্ট থাকিব যে যদি প্ৰথমবাৰ চেনেলত আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, আৰু আজমল ছুপাৰ 40 ৰিলেটেড সকলো ইনফৰমেশ্যন তোমালোকে মোৰ চেনেলতে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো ইয়াতে চোৱা, প্ৰথম যিটো পইণ্ট হয় সেই পইণ্টটো কি, তোমালোকে কি কৰিব লাগিব, তোমালোকৰ যিটো কি আছে চিলেবাছ আছে, তোমালোকৰ যিটো চিলেবাছ দিছে সেই চিলেবাছটো ক্লিয়াৰ কৰা। কাৰণ তোমাৰ যিটো ইণ্টাৰভিউ হ'ব সেই ইণ্টাৰভিউটো কমপ্লিটলি তোমালোকৰ কি হয়, স্কলাৰশ্বিপৰ কাৰণে হয়। এইটো কিন্তু মনত ৰাখিবা, তোমালোকৰ যিটো টেষ্ট আৰু যিটো তোমাৰ কি হয় ইণ্টাৰভিউ হয়, সেই গোটেইখিনি স্কলাৰশ্বিপৰ ওপৰত ডিপেণ্ডেবল কৰিহে হয়। গতিকে যিহেতু তোমাৰ চিলেবাছ বা তুমি এক্সামত কিমান নম্বৰ পাইছা আৰু তোমাৰ ইণ্টাৰভিউ কেনেকুৱা হ'ব সেইটোৰ ওপৰত ভিত্তি কৰি তোমাক স্কলাৰশ্বিপ প্ৰদান কৰিব। বুজি পাইছানে? আৰু তোমালোকক কেনেকুৱা স্কলাৰশ্বিপ প্ৰদান কৰিব, কি তোমালোকে স্কলাৰশ্বিপ পাবা, গোটেইখিনি মই বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম, তোমালোকে চাই ল'বা। হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপত জইন হ'লে মই ভিডিঅ'ৰ ডাইৰেক্টলি লিংক তাতে শ্বেয়াৰ কৰোঁ, গতিকে তোমালোকে তাৰ পৰা ডাইৰেক্টলি চাই ল'ব পাৰিবা, সকলো ইনফৰমেশ্যন তোমালোকক মই দি থাকিম। তো তোমালোকে সেইটো চাব পাৰা। তো প্ৰথমতেতো তুমি আৰু তোমাৰ চোৱা, তোমালোকে গমেই পোৱা যে ক্লাছ 11ৰ কাৰণে যিসকলে তোমাৰ এক্সামটো ক্লিয়াৰ কৰিছা সিহঁতৰ যিটো ইণ্টাৰভিউ সেইটো বহুতেই ইম্পৰ্টেণ্ট হয়। কিহৰ কাৰণে? কাৰণ তাতে চোৱা, তোমালোকৰ যিসকল তোমাৰ নিট এছপিৰেণ্ট আছে বা যিসকল তোমাৰ JEE এছপিৰেণ্ট আছে, এইটো চোৱা নিট আৰু JEE যিসকল তোমাৰ টিচাৰে পঢ়ায় সেই টিচাৰসকলে তোমালোকৰ ইণ্টাৰভিউ ল'ব। প্ৰথম কথাটো সেইটো। আৰু ইহঁত তোমাৰ আমাৰ অসমৰ আটাইতকৈ কোৱালিফাইড টিচাৰ হয়, বা অসমৰ বুলি ক'ব নোৱাৰি, ভাৰতৰ টপ ৰেংকত কি হয় ইয়াতে তোমাৰ ফেকাল্টিজ হয়। তো সিহঁতে তোমাৰ ইণ্টাৰভিউটো ল'ব, আৰু ল'ব সিহঁতে কাৰণ সিহঁতেই তোমালোকক ক্লাছ কৰাব, নিট এক্সাম কৰাব বা তোমাৰ JEE পঢ়াব, যিহেতু ইণ্টিগ্ৰেটেড কোৰ্চ হয়। বুজি পাইছানে? তো তোমাৰ তেনেকুৱা ক্ষেত্ৰত তুমি চিলেবাছটো ক্লিয়াৰ ৰাখিবই লাগিব, কাৰণ যিকোনো প্ৰশ্ন সুধিব পাৰে। ঠিক আছে, প্ৰথম কথাটো হৈছে এইটো। দ্বিতীয় নম্বৰ, তুমি কি কৰিব লাগিব, ইউজ প্ৰেজেন্স অফ মাইণ্ড টু আনচাৰ। তুমি প্ৰশ্ন সুধিলে তুমি ফটাককৈ আনচাৰ নিদিবা, প্ৰথমতে প্ৰশ্নটো শুনি ল'বা, যদি প্ৰশ্নটো বুজি নোপোৱা তুমি সেই প্ৰশ্নটো আকৌ সোধা যে আই এম চৰি ছাৰ, প্ৰশ্নটো আকৌ এবাৰ কওক, তো সিহঁতে ধুনীয়াকৈ কৈ দিব। ঠিক আছে, তাৰপিছত চাওঁ তোমাৰ কি কৰিব, এইটো তোমাৰ 3 নম্বৰ পইণ্টটো, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো টেল দ্য আনচাৰ টু দ্য পইণ্ট অনলি। এটা চাৰ টু দ্য পইণ্ট অনলি মই এইকাৰণে কৈছোঁ, তোমাৰ যিটো এনচাৰ সুধিব পটককৈ তুমি সেইটোৰহে এনচাৰ দিবা, বাকী কথা কোৱাৰ কোনো দৰকাৰেই নাই। ঠিক আছে, এইটো তোমালোকে টু দ্য পইণ্ট কি কৰিবা, আনচাৰবোৰ কৰিবা। তাৰপিছত আটাইতকৈ ডাঙৰ, আজিকালি ল'ৰা ছোৱালীসকলৰ, এইটো তোমালোকে বেয়া নাপাবা, আজিকালি ল'ৰা ছোৱালীসকলৰ মৰালিটি আজিকালি ল'ৰা ছোৱালীসকলৰ মৰালিটি জিৰ' হয়। মৰালিটি কি হয়? জিৰ'। মই সকলোৰ কথা কোৱা নাই, কিন্তু মেক্সিমামৰে হয়, মেক্সিমামৰে মৰালিটি জিৰ' হয়। কেনেকৈ কথা ক'ব লাগে নাজানে, কাৰ ওচৰত কেনেকৈ কথা ক'ব লাগে সেইটো নাজানে। তো তোমাৰ এনেকুৱা ক্ষেত্ৰত তুমি কি কৰিব লাগিব, তুমি যদি সেই ইণ্টাৰভিউৰ ইমান ডাঙৰ প্ৰফেচাৰ বা ইমান ডাঙৰ তোমাৰ সেই IITN সকলত যদি তুমি বহা, ডেফিনেটলি তোমাৰ কি কৰিব লাগিব, কমিউনিকেশ্যন স্কিলটো তুমি আপগ্ৰেড কৰিবই লাগিব। বুজি পাইছানে? তুমি কমিউনিকেশ্যন স্কিল মানে তুমি কথা কোৱাৰ যিটো ধৰণ আছে, তোমাৰ যিটো কথা কোৱাৰ ষ্টাইল আছে, তাৰপিছত তোমাৰ ইউজেজ অফ ৱৰ্ড, কেনেকৈ তুমি কোনটো ৱৰ্ড ক'ত ইউজ কৰিবা, সেইটো তুমি কিন্তু ভালদৰে ইউজ কৰা হ'ব লাগিব।
আৰু তুমি যিখিনি তাতে কমিউনিকেশ্যন কৰিবা সেই কমিউনিকেশ্যনে তোমাৰ কি কৰিব তোমাৰ পাৰ্চনেলিটি শ্ব' কৰিব আৰু তোমাৰ যদি পাৰ্চনেলিটি যদি তোমাৰ একেবাৰে কম হয় আৰু তুমি আশা কৰি আছা নিট ক্ৰেক কৰিবা সেইটো কিন্তু সম্ভৱ নহয় সিহঁতে সেইবোৰ বস্তুও চাব বুজি পাইছানে গতিকে তোমাৰ মৰালিটি আছে বা তোমাৰ যিটো কমিউনিকেশ্যন স্কিল আছে সেইটো তুমি ইম্প্ৰুভ কৰা আৰু সেইটো ইম্প্ৰুভ কৰিবা কেনেকৈ তোমাৰ ইউটিউবত বহুত সাৰা ভিডিঅ' আছে তেনেকুৱা তোমালোকে চাই ল'বা মই তোমাৰ সেইবোৰ মই স্কিল টিচাৰ নহয় গতিকে মই সেই বিষয়ে আৰু ক'বলৈ নাযাওঁ তোমালোকে ইউটিউবত বহুত ভিডিঅ' আছে সেইবোৰ চাই ল'বা ছেকেণ্ডলি তোমালোকে মেইনটেইন বডি প'শ্চাৰ্ছ ডিউৰিং দ্য অৰেল যেতিয়া তোমাৰ মাতিব এই অৰেলৰ কাৰণে তেতিয়া তোমাৰ বডি প'শ্চাৰ ঠিক কৰিবা ঠিক আছে বডি প'শ্চাৰ মানে তোমাৰ বহাৰ ষ্টাইল আছে বা তুমি কেনেকৈ বহিব লাগিব তোমাৰ ড্ৰেছ আপ কেনেকৈ হ'ব লাগিব তুমি সেই গোটেইখিনি কথা জানিব লাগিব তুমি ধুনীয়াকৈ তুমি সেইটো কৰিবা তাৰপিছত তোমাৰ 6 নম্বৰ সদায় তোমাৰ ডিচিপ্লিন মেইনটেইন কৰিব লাগিব আৰু আজমল ছুপাৰ 40 তোমাৰ গোটেইখিনি ডিচিপ্লিনৰ ওপৰতে চলে 100% ডিচিপ্লিন হয় তাৰে সকলো টিচাৰে হওক ষ্টুডেণ্টে হওক তো তুমি ডিচিপ্লিন হ'ব লাগিব তুমি ডিচিপ্লিন হ'ব লাগিব আৰু সেই ডিচিপ্লিনখিনি এই তোমাৰ আগতে যিখিনি কথা মই ক'লোঁ এই গোটেইখিনি কথা যদি তুমি ফ'ল' কৰিছা তুমি অট'মেটিকলি ডিচিপ্লিন হৈয়ে যাবা অট'মেটিক তুমি ডিচিপ্লিন হৈ যাবা আৰু লাষ্টলি তুমি কিছুমান বেছিক জিকে চাই যাবা অসমৰ বা ইণ্ডিয়াৰ বেছিক জিকে বেছি চাব নালাগে তুমি আৰু পেনিক হ'ব নালাগে যে এইটো কি বা হয় সেইটো কাৰণে বেছিক জিকে মানে তোমাৰ বেছিক জেনেৰেল নলেজ যিটো তোমাৰ কাৰেণ্ট তোমাৰ যিবোৰ জিকে আছে সেই কেতিয়াবা প্ৰশ্ন সোধে জিকেৰ ওপৰত কাৰণ তুমি যিখন দেশত থাকা বা যিখন ৰাজ্যত থাকা সেই ৰাজ্যখনৰ বিষয়ে কি জানা নাজানা বা তোমাৰ কোনটো কলেজত কি হৈ আছে নহয় আছে পৰিস্থিতি যিবোৰ আছে সেইবোৰ তুমি জনাটো বহুত দৰকাৰ হয় আৰু তোমালোকে সৰু ষ্টুডেণ্টৰ নহয় ক্লাছ 11ত এডমিশ্যন ল'বা গতিকে 10 পাছ কৰা ষ্টুডেণ্ট হয় তোমালোকে বুজি পাইছানে আৰু তোমালোকেতো এনেকুৱা নহয় যদি আজমল ছুপাৰ 40 এণ্ট্ৰেন্স এক্সাম যদি পাছ কৰিব পাৰিছা দেন ডেফিনেটলি তোমাৰ কি আছে কেপাচিটি আছে সেইটো কথা সদায় মনত ৰাখিবা আজমল ছুপাৰ 40 যিবোৰ প্ৰশ্ন হয় সেই প্ৰশ্নবোৰ ইমান ইজি প্ৰশ্ন নহয় তুমি যদি সেইবোৰ প্ৰশ্ন তুমি যদি ভালদৰে এনালাইচিছ কৰা তাৰে মেক্সিমাম প্ৰশ্ন তোমাৰ JEE আৰু নিটৰ পৰা দি দিছে মেথছৰ কুৱেশ্যনবোৰতো JEE পৰা দিয়ে কিছুমান প্ৰশ্ন বা তোমাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ যিবোৰ তোমাৰ কুৱেশ্যন আছে সেইবোৰ দি দিয়ে মই গম পাওঁ কাৰণ মই পঢ়াই থাকোঁ মই গম পাওঁ যে ক'ৰ পৰা প্ৰশ্ন আহে ঠিক আছে তাৰপিছত তোমাৰ ধৰা JNVৰ যিবোৰ কুৱেশ্যন আহে সেইবোৰ প্ৰশ্ন দি দিয়ে তাৰপিছত NDAৰ প্ৰশ্ন দি দিয়ে ND মানে নেশ্যনেল ডিফেন্স একাডেমীত যিবোৰ এণ্ট্ৰেন্সত এক্সাম হয় সেই এণ্ট্ৰেন্স এক্সামৰ প্ৰশ্ন দি দিয়ে তো তোমাৰ ডিফাৰেণ্ট টাইপ অফ তোমাৰ এক্সামৰ কুৱেশ্যনবোৰ তোমালোকক দি দিয়ে তো সেইবোৰ প্ৰশ্ন তোমাৰ সমাধান কৰি তুমি যে কোৱালিফাইড হৈছা ইণ্টাৰভিউৰ কাৰণে সেইটোৱে তোমালোকৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট হয় এতিয়া তোমালোকে এই কথাখিনি তোমালোকে গম পালা তো তোমালোকে এইখিনি কাম কৰা তোমালোকে ডেফিনেটলি তোমালোকৰ হৈ যাব আৰু তোমালোকৰ স্কলাৰশ্বিপৰ যিটো তোমাৰ ক্ৰাইটেৰিয়া আছে সেইটোৰ ওপৰত মই ভিডিঅ' এটা আলোচনা কৰিম তোমালোকে সেই ভিডিঅ'টো চাই ল'বা চালে তোমালোকে গোটেইখিনি বুজি পাবা যে এই ইণ্টাৰভিউটো কিহৰ কাৰণে ইমান দৰকাৰ হয় তো বৰ্তমান ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ